এতিয়া আমি স্লাবত যাই আছো। এগুলো হলোর কাম ফিনিশিং হয়ে গেল, কমপ্লিট। ওপৰত আমাৰ কাম কমপ্লিট। এতিয়া স্লাবখন চাওক। কিন্তু বন্ধুসকল, আপোনালোকক ভালকৈ কৈ আছো, যিকোনো কাম বন্দোবস্ত নকৰাকে আগতে কামবিলাক নধৰিবা। আগতে মানুহে ক'ব যে ঠিক আছে তুমি কৰা, পিছত তোমাক কিবা কৰি দিম, কিন্তু তুমি নকৰিবা। সেইটো মই ভুগি আছো। এইটো কামৰ মোৰ ফাউণ্ডেশ্যনৰ পৰা স্লাবলৈকে আমাৰ ফিনিচিংলৈকে ৰেট দিয়া আছিল, কিন্তু এইগিলা তোমাৰ পেৰাপেটল, টেৰেছ কলম, হেডৰুম, বাহিৰত ড্ৰপ সাজা, খিৰিকী সাজাবিলাকৰ কাম বন্দোবস্ত কৰা নাছিলোঁ। সেফটি টেংকি, সন্মুখত এটা চিৰি আছে ডাঙৰ বিল্ডিংটোৰ, চিৰিটো এইগিলা বন্দোবস্ত কৰা নাছিল। সেইকাৰণে মোক এইগিলা কামৰ ৰেট যোনটো দিছে, কিছুমানবিলাকত দিয়াই নাই, কিছুমানবিলাকত দিছে। সেইকাৰণে মই এতিয়া কামটো কৰি কিনে মই লছত খাই গ'লোঁ। ৰেটটো এনেকা কৰি দিছে, সেইটো আৰু মুখেৰ ভাষা দি ক'ব পৰা নাই, ইমান কম দিছে। কিছুমানক দিয়াই নাই মোক। সেইকাৰণে ক'লোঁ যে বন্দোবস্ত কৰাৰ আগত কাম নকৰিবা। যিকোনো কাম 1 টকা হওক, কিন্তু জানি ল'বা, জনাৰ পিছত কামটো কৰিবা। ধন্যবাদ।